হয় আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 156তম জন্মদিন। এই জন্মদিনটো আমি সকলোৱে গান্ধী জয়ন্তী হিচাপে পালন কৰোঁ। আমিও এই বছৰ মহাত্মা গান্ধীৰ জন্ম উৎসৱৰ লগত সংগতি ৰাখি দলগাঁও এই বৃহত্তৰ সনাতনী সমাজখনত যিখন শ্মশান দলগাঁও সমাজৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত, আৰু ইয়াতে আমি বহুদিনৰ পৰা দেখি আছিলোঁ যে শ্মশানলৈ শৱদেহ কঢ়িয়াই নিয়াটোত এটা বহুত কষ্টকৰ এটা যাত্ৰা হয়, যিটো যাত্ৰাৰ কাৰণে বয়সস্থ মানুহখিনিয়ে শৱদেহ কান্ধত কৰি লৈ যাব নোৱাৰে বা ডেকা ল'ৰাখিনিৰো বহুত কষ্ট হয়। তেনেকুৱা এটা যাতনা ভুগি আছিলে, আৰু সেই একে পথিক আমিও কেইবাদিনো হৈছিলোঁ বা 2জন বা 4জন ল'ৰা শৱদেহটো লৈ যোৱাটো বহুত ডাঙৰ প্ৰব্লেম হৈছিলে। তাকে চিন্তা কৰি মোৰ সহযোগী পুণ্যধৰ শইকীয়া, গজেন শইকীয়া তেওঁলোকৰ লগত কথা পাতি আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে শৱদেহটো কঢ়িয়াই নিব পৰাকৈ এখন বাহন আমি দলগাঁৱত শ্মশানক দান কৰিম। আৰু এই দানটোৰ অৱশ্যে গোটেইকেইজনে চিন্তা কৰাৰ পিছতো ময়ে কৈছিলোঁ গাড়ীখন মই দিম, আৰু তাৰ প্ৰতিফলস্বৰূপে আজি গাড়ীখন দিছোঁ। এতিয়া আমি শ্মশান কমিটি আৰু দুৰ্গা পূজা মন্দিৰ কমিটিয়ে এই গাড়ীখন সযত্নে পৰিচালনা কৰি ভালদৰে ৰাখি এই গাড়ীখনৰ সৎব্যৱহাৰ কৰিব বুলি মই আশা ৰাখি আজি এই মহান দিনত এই গাড়ীখন আমি শ্মশান কমিটিক উৎসৰ্গা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।